অসমত অসমীয়া পিছত আহিছিলে, মিয়াসকল আগত আহিছিলে। হেল্ল' গাইজ, নমস্তে। আপোনালোকে কেনেকুৱা? ভালে পায়? মই ভালে হৈ আছোঁ। এইটো ভিডিঅ'টো মই চাই কিনি মোৰ মাথা বেয়া হৈ গ'ল। এইটো ভিডিঅ'টো বহুত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে, চবেই জানে, চবেই চাই আছে। গাইজ, কিন্তু আচল ভিডিঅ'টো এইটো নহয়। আমাৰ হিমন্ত মামাক আমি ইমান ছাপোৰ্ট কৰি আছোঁ, ইমান ছাপোৰ্ট কৰাৰ পাছত আমাৰ হিমন্ত মামা এনেকুৱা ব্লেক ধৰণৰ কথা কৈছিলে, কিন্তু কংগ্ৰেছ দলৰ পাৰ্টিবিলাকে এইটো এটা ক্লিক ভিডিঅ' ওলাই মেলি ছ'চিয়েল মিডিয়াতে আপলোড কৰি দিছেগৈ। কিন্তু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰিজিনেল কথাটো এনেকুৱা কোৱা নাছিলে। আপোনালোকে শুনি লওক। কংগ্ৰেছৰ ছ'চিয়েল মিডিয়া চেলত আজি যিজন মুখ্য ব্যক্তি আছে, তেওঁৰ নাম হ'ল আমানুদ্দিন। হৰ্ষ মণ্ডল দিল্লীৰ এজন ক'ব গ'লে লেফটিষ্ট হয়। আব্দুল মুহিব মজুমদাৰে এখন কিতাপ লিখিছিলে। তাত কি লিখিছিলে? যে অসমত অসমীয়া পিছত আহিছিলে, মিয়াসকল আগত আহিছিলে। এই কিতাপখন কোনে সম্পাদন কৰিছিল? এই আমানুদ্দিন বুলি ল'ৰাজন, যিজন ল'ৰাক টিভিত আপোনালোকে দেখি থাকিব কংগ্ৰেছৰ হৈ কথা কোৱা। আজি কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ হওক বা গোটেই পাৰ্টিটোৱে এনেকুৱা কিছুমান মানুহক লগত লৈছে, যিবোৰ মানুহৰ গোটেই জীৱনটোৱে বুৰঞ্জী হৈছে অসমীয়া মানুহৰ এগেইনষ্টত কাম কৰা। আপোনালোকেতো ভিডিঅ'টো চাই মেলি চব বুজি পালে পায়। মই ভাবি আছিলোঁ যে আমাৰ হিমন্ত মামা কেনেকুৱা ধৰণৰ কথা ক'ব পাৰে বুলি। সেইটো কথাটো শুনি মেলি পূৰা মোৰ মাথাটো বেয়া হৈ গৈছিলে। পূৰা টেনশ্যন। আৰে আমাৰ হিমন্ত মামাক আমি ইমান ছাপোৰ্ট কৰি আছোঁ, ইমান ছাপোৰ্ট কৰাৰ পাছত আমাৰ হিমন্ত মামা এনেকুৱা ধৰণৰ কথা ক'ব পাৰে বুলি। এইটো কথাটো আমি শুনি মেলি পূৰা মাথাটো কামেই কৰা নাই। অসমত অসমীয়া পিছত আহিছে, মুছলিমবিলাক আগত আহিছে বুলি শুনাৰ লগে লগে মোৰ মাথাটো পূৰা মাইণ্ডটো কাম নকৰা নিচিনাই হৈ গ'ল। কিন্তু লাষ্টতে মই গম পাইছোঁগৈ যেন এইটো ভিডিঅ'টো অৰিজিনেল ভিডিঅ'টো চোৱাৰ পাছতে মোৰ মনটো অলপ ডাউটটো ক্লিয়াৰ হৈ গ'ল। আমাৰ হিমন্ত মামা এনেকুৱা কোৱা নাছিলে, এইটো ক্লিক ভিডিঅ' হয় বুলি। কিন্তু আগত বৰ্তমান মই যোনটো ক্লিক ভিডিঅ'টো চাইছিলোঁ, কিন্তু তেতিয়াতো সঁচাকৈ মোৰ মাথাটো সঁচাকৈ কাম কৰা নাছিলে। আমাৰ মাথা বেয়া হৈ আছে, কিন্তু এইটো মুছলিমবিলাকৰ ইমান খুচি মামা ইহঁতক ছাপোৰ্ট কৰি আছে। পূৰা ভিডিঅ' বনাই মামাক থেংক ইউ বুলি জনাই আছে।